জামুগুৰিহাটৰ বাপুজী ভৱন নাট্য সমাজৰ মহাৰজত জয়ন্তী পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ বিধায়ক পদ্মৰ। জামুগুৰিহাটৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান বাপুজী ভৱন নাট্য সমাজে ৭৫ বছৰত ভৰি থলে। নতুন বৰ্ষৰ নৱেম্বৰত অনুষ্ঠিত কৰা হ'ব মহাৰজত জয়ন্তীৰ মূল কাৰ্যসূচী। এই উদ্দেশ্যৰে আজি মহাৰজত জয়ন্তীৰ শুভাৰম্ভ কৰা হয়। পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি তথা নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। শুভাৰম্ভণি অনুষ্ঠানত জামুগুৰিহাটৰ বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ বিষয়ববীয়া সদস্যসকলে অংশগ্ৰহণ কৰে। নদুৱাৰ পৰা প্ৰাণশংকৰ ভিৰ ৰিপৰ্ট ডিজিটেল আছাম লাইভ। ঐতিহ্যমণ্ডিত বাপুজী ভৱনৰ মহাৰজত জয়ন্তীৰ বৰ্ষজোৰা যি কাৰ্যসূচী, আজি পতাকা উত্তোলনৰ প্ৰথম কাৰ্যসূচী। মই যিহেতু উদযাপন সমিতিৰ সভাপতিৰ দায়িত্ব ৰাইজে মোক দিছে, সমিতিখনে দিছে, গতিকে মই হাতে আজি আমি পতাকা উত্তোলন কৰিলোঁ যে এই বাপুজী ভৱন জামুগুৰিৰ আচলতে সাংস্কৃতিক বা নাট্য চৰ্চাৰ প্ৰাণকেন্দ্ৰ, যেই মহাৰজত জয়ন্তী গৰকিছে, যে এই বাপুজী ভৱনতে কলাগুৰু বিষ্ণু ৰাভা, নটসূৰ্য ফণী শৰ্মা, অসমৰ চলচ্চিত্ৰ জগতৰ এগৰাকী নাম জ্বলা ব্যক্তি ব্ৰজেন বৰুৱা, তেওঁ চিত্ৰ প্ৰণেতা, পৰিচালক, চলচ্চিত্ৰ অভিনেতা আৰু বহুকেইজনে আমাৰ স্থানীয়ভাৱেতো আছেই, যে বাহিৰৰ পৰা আহি বহুকেইজনে ইয়াত এই বাপুজী হলতে নাটক কৰিছিল, নাট্য চৰ্চা কৰিছিল। আৰু ইয়াত আমাৰ যি সৃষ্টি হৈছে জামুগুৰিত, এই বাপুজী ভৱনৰ জৰিয়তে আমি যদি চাওঁ, আমাৰ ভৱেন বৰা ছাৰ, ভোলা কটকী ডাঙৰীয়া, আমাৰ বলদেৱ শইকীয়া বা বিভিন্নজন ইয়াৰ পৰাই সৃষ্টি হৈছে, গায়ত্ৰী মহন্তলৈকে ইয়াৰ পৰাই সৃষ্টি হৈছে। গতিকে ইয়াৰ যি গৌৰৱোজ্জ্বল আমি মহাৰজত জয়ন্তী উদযাপন কৰিবলৈ ওলাইছোঁ, সকলো ৰাইজ আনন্দিত হৈছে আৰু ময়ো আচলতে নিজকে ধন্য মানিছোঁ যে এই বাপুজী ভৱন মহাৰজত জয়ন্তী উদযাপনৰ দায়িত্ব লৈ আমি পালন কৰিবলৈ যি এক ব্যৱস্থা আজি হৈছে, যে মই অংশগ্ৰহণ কৰি নিজকে ধন্য মানিছোঁ আৰু মই আশা কৰিছোঁ যে জামুগুৰি গোটেই এতিয়া যিখিনি জীৱিত আছে, আমাৰ বহুকেইজন নাই, ভৱেন বৰা ছাৰ নাই, ৰবীন হাজৰিকা নাই, আমাৰ লক্ষীবৰ ঠাকুৰ নাই, ৰমেশ মণ্ডল নাই, বহুকেইজনে নাই আৰু বহু প্ৰাক্তন বিষয়ববীয়া আছে, যে সকলোৰে এক মহামিলন হ'ব। আচলতে কোনোবা জামুগুৰি বাহিৰত আছে, সেইসকলো আহি ইয়াত সেই দিনকেইটিত উদযাপনৰ দিনকেইটিতে আহি ইয়াত উপস্থিত হ'ব, সেই আমাৰ অতীতটো ৰোমন্থন হ'ব আৰু নতুনক সৃষ্টি কৰিবৰ কাৰণে যি নতুন পৰিকল্পনা বৰ্তমান বাপুজী ভৱন সমিতিখনে গ্ৰহণ কৰিছে, আদৰণীয়। গতিকে তেওঁলোকে অন্য জেগাত কিছু কথা মৰহি গৈছে, কিন্তু বাপুজী ভৱন সমিতিখনে বছৰি যেনেকৈ ইয়াত ৩-৪খন নাটক ফুল ফ্লেজেড নাটক, পূৰ্ণাংগ নাটক যি কৰি আছে, যে